কমিটি সংগঠন বিশেষকৈ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু পৰিষদ ভাষিক সংখ্যালঘু পৰিষদ আৰু ধৰ্মীয় সংখ্যালঘু পৰিষদ এই দুটা কমিটি আমি নতুনকৈ বিভিন্ন অঞ্চলত গঠন কৰিবৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ সেইমতে আমাৰ ধৰ্মীয় সংখ্যালঘু কমিটিখন যথেষ্ট পৰিমাণে আগবাঢ়ি গৈছে কিন্তু ভাষিক সংখ্যালঘু কমিটিখন আমাৰ কিছু পৰিমাণে পিছ পৰি আছে তৎসত্ত্বেও নিৰ্বাচনৰ এই বতৰত আমি আমাৰ কমিটিবিলাক গঠন কৰাৰ লগতে সেই অঞ্চলৰ ৰাইজৰ লগত যাতে মত বিনিময় কৰি আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী জাভেদ ইছলাম ডাঙৰীয়াক হাতীৰ ছবিত ভোট দি যাতে বিজয়ী কৰিব পাৰে তাৰ প্ৰতি আপোনালোকে প্ৰচাৰ চলাব আমি আশাবাদী যে এইবাৰ ধুবুৰী সমষ্টিত কংগ্ৰেছ আৰু UDA দুয়োটা দল যথেষ্ট পৰিমাণে দুৰ্বল হৈছে আৰু আপোনালোকে মন কৰিব বিভিন্ন ঠাইত অসম গণ পৰিষদ দলৰ সভা সমিতি ইতিমধ্যে অনুষ্ঠিত হৈছে অসম গণ পৰিষদ দল একমাত্ৰ ৰাজনৈতিক দল যি আঞ্চলিকতাৰ লগত চিন্তা চৰ্চা কৰে বহুত আঞ্চলিকতা আহিছে গৈছে কিন্তু অসম গণ পৰিষদ দল আগৰ দৰে আজি সবার মূল উদ্দেশ্য কি আছে জনগণ আমি আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ আজি মই প্ৰথমতে বিৰাশীপাৰা অঞ্চলৰ ৰাইজক তথা ধুবুৰী সমষ্টিবাসী ৰাইজক অসম গণ পৰিষদ তথা অসমবাসী ৰাইজক আৰু নতুন বছৰ তথা আমাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ এই সভাখন মূলতঃ আমাৰ অসম গণ পৰিষদ দলৰ বাকী সংখ্যালঘু এখন আমাৰ কমিটি আছে আৰু এই কমিটিখন আমাৰ বিৰাশীপাৰা সমষ্টি কমিটি ভিত্তিক সমষ্টি পুনৰ্গঠনৰ পিছত এই কমিটিখন গঠন হৈছিল আৰু এই কমিটিখনত আমি শপত গ্ৰহণ কৰাৰ উদ্দেশ্য লৈ আমি ইয়াতে মূল উদ্দেশ্য এইটো কেইজন মানুহ যোগদান কৰিলে কেইজন মানুহ আৰু কিছুসংখ্যক মানুহ আজিৰ এই সময়ত যোগদান কৰিছে অসম গণ পৰিষদ দলত আৰু আমি আশাবাদী যে অসম গণ পৰিষদ দলৰ অধিক ৰাইজ ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী